হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' গাইছ, এতিয়া আমি গৈছোঁ গাঁৱলৈ। গাঁৱত আছে যিহেতু আমাৰ গৰায়া পূজা, মানে চৰাই পৰৱ। কাৰণ আমাৰ ঘৰত নতুন জন্ম হোৱাৰ কাৰণে আমাৰ চোৱা লাগি আছিলে। তো চোৱা খোৱাৰ পিছত যিহেতু গোৱালি পূজা কৰিব লাগিব। তো আমাৰ আজি আছে গোৱালি পূজা। আহি পাইছোঁ, চাইছেনে কুকুৰ পোৱালিকেইটাৰ লগত সিহঁতক খেল। আৰু আমাৰ পূজা হৈ গ'ল। তো এতিয়া প্ৰসাদ চকাত বিতৰণ চলি আছে। এয়া আমাৰ পূজা কৰা ঠাই। আৰু আমি সেৱা চেৱা কৰি আহি গ'লোঁ। এইফালে দেখিছেনে দেউৰাক বনাই আছে চব্জি, মাংস চব্জি। ল'ৰা মানুহ যিহেতু বাহিৰত খায় আৰু এটা কিবা পূজা কৰে, আমাক বাঘ বাঘিনী বুলি কয়। সেই পৰম্পৰা আমাৰ পূৰ্বৰ পৰা চলি আহিছে। সেয়া পূজা কৰিলে তাৰপিছত এতিয়া গাই জমান হ'ব, তাৰ বাবে চক পৰি আছে দেৱৰাণীসকলে। মই যিহেতু ভাত খাই আছিলোঁ সেইকাৰণে মই কৰা নাই। আৰু আমাৰ চাইছেনে এইবোৰ চক পুৰা নিয়মটো বেলেগ আৰু ডিজাইনো বেলেগ। আমাৰ এনেকৈ চক পৰে চাইছেনে। আৰু ইফালে সৰু দেৱৰাণী দি আছে সেন্দুৰৰ ফুট। আমাৰ চক পৰাৰ পিছত সেন্দুৰ ফুট দিব। ইয়াতে যিহেতু গৰুকেইজনীক সোমাব আৰু গৰুকেইজনী যিহেতু গা পা ধুৱাই চফা কৰি থৈ দিছে, এতিয়া আমি তেল চেল লগাম ইয়াতে। আৰু এনেকৈ গুড়ি যিটো পিঠাগুড়ি হয় সেই গুড়ি চাপ দিম হাতেৰে। আৰু এনেকৈ আমাৰ পূজা আৰম্ভ হৈ চাই থাকিব ভিডিঅ'টি। এয়া চাইছেনে আহি পাইছে। আৰু এই দুৱাৰ মুখত আগফালে দেখিছে তাত শিলগুটি আৰু গোবৰ দি আছে। আৰু এনেকুৱা কিবা এটা লগাই দিয়ে ঘাঁহ, সেইটো কি ঘাঁহ মই নাজানো, আপোনালোকে জানে যদি নামটো জনাবচোন দেই। তাৰপিছত এই গৰুকেইজনী কেনেকৈ সোমাই এতিয়া ইয়াতো এতিয়া আমাৰ পূজা কৰিব। আৰু এইফালে এতিয়া গাই চুমান চলি আছে চাইছেনে। বেকগ্ৰাউণ্ডত অলপ চাউণ্ড আহি আছে যিহেতু মই ভণ্টি এটা ঘৰত আহিছোঁ। তো ভণ্টিৰ মাত আপোনালোকে শুনি পাই থাকিব। এইফালে দেখিছে গৰুজনীক ৰুটি খুৱাব। আৰু ৰুটি খোৱাৰ পিছত এতিয়া ইয়াক সেন্দুৰ ফুট দিব, তেল লগাব। এনেকৈ আমাৰ এনেকৈ গৰু পূজা কৰা হয়, গোবৰ্ধন পূজা কৰে, যাৰ যিটো মানে পৰম্পৰা চলিছে তেনেকৈ সকলোৱে নামবিলাক কয়। এইফালে মোৰ ডাঙৰ জাজনীও আহিছে, তেখেতে মানে আজি যিহেতু পৰৱত আমাৰ সকলো বংশই জমা হয় ইয়াতে। এইটো যিহেতু আমাৰ পুৰণা ঘৰ, ঘাই ঘৰ হয়, এইকাৰণে এয়াতে ধানৰ পৰা মালা বনাই পিন্ধাই দিছে। গৰুজনী অলপ ভয় খাইছে কাৰণ ঢেৰ মানুহ চাই পোৱাৰ কাৰণে। এই চাইছেনে। তাৰপিছত এইফালে আমাৰ জেঠাই এটি গান জুৰিলে। মোৰ মিনি ব্লগটি চাই কেনে পেলাই নিশ্চয় জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে চাই আৰু মোৰ ভিডিঅ'টি লাইক কৰি থৈ এটা আপোনালোকে যদি নিজৰ সমাজক ভাল পায় তেনেহ'লে লাইক এটা কৰি থৈ যাব। কাৰণ মই সকলো আমাৰ সমাজৰ পৰম্পৰা নীতি নিয়মখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। এয়া হৈছে আমাৰ ডাঙৰ জেঠা, বহুত ধুনীয়া ধুনীয়া গান জুৰিছে। সেয়া মই আপোনালোকৰ ৰিলৰ সহায়ত দি থাকিম। চাই থাকিব ভিডিঅ'টি।